এখন চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তান ভাৰতৰ কাৰণে সদায় ভাৰতত আক্ৰমণ কৰি আহিছে গতিকে তেনেকুৱা এখন ৰাষ্ট্ৰৰ লগত চাকৰি কৰা তাৰ তথ্যসমূহ আমাৰ লগত ভাৰতৰ জানিবলৈ নিদিয়াটো অতি সংকটজনক আৰু লগতে যেতিয়া গৌৰৱ গগৈ আপোনাৰ পাকিস্তানলৈ গৈছিলে তাত গৈ পেলাই তেওঁ ভিজা এক্সটেনশ্যন পাইছিলে তাৰ গৃহ বিভাগৰ পৰা যিটো আমি কেতিয়াও শুনিবলৈ পোৱা নাই গৃহ বিভাগে তেওঁক ভিজা এক্সটেনশ্যন দিছে তাৰপিছত তেওঁ 10 দিনৰ কাৰণে ফুৰিবলৈ গৈ তাত য'ত আছিলে তাত ফুৰাৰ কোনো তথ্য নাই তেওঁ 10 দিন ডিজিটেল চাইলেঞ্চত আছিলে সেই তেওঁ তাত ক'ত আছিলে কি কৰিছিলে সেই বিষয়ে কোনো তথ্য নাই সেইখিনি ৰাইজক জানিব দিয়ক তেওঁ কি কৰিছে তেওঁ ট্ৰেইনিঙত আছিল নেকি তাৰ লগতে তেওঁ তাৰ পৰা অহাৰ পিছত সাংসদ হোৱাৰ পিছত সংসদত যিখিনি প্ৰশ্ন কৰিছিল ভাৰতৰ প্ৰতিৰক্ষাক লৈ পেলাই সেই কথাখিনি কিন্তু অত্যন্ত আমি গুৰুত্ব সহকাৰে ল'ব লাগিব সেই প্ৰশ্নবিলাক কি প্ৰশ্ন কৰিছে ভাৰতৰ প্ৰতিৰক্ষাক লৈ সেইখিনিৰ ওপৰত আমি চৰ্চা কৰিব লাগিব পাকিস্তান ভ্ৰমণক লৈ পেলাই যিখিনি SIT ৰিপৰ্ট দিছে সেই ৰিপৰ্টৰ যেতিয়ালৈকে স্পষ্টীকৰণ নাহে তেতিয়ালৈকে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ যে পাকিস্তানৰ লগত আপোনাৰ সুসম্পৰ্ক আছিলে তাক আমি নিশ্চিত হ'ব বুলি ভাবিব লাগিব আৰু এটা কথা পাকিস্তানলৈ যোৱাৰ পিছৰে পৰা আমি দেখিছোঁ এই সম্পৰ্কৰ কথাবিলাক অলপ ওলোৱাৰ পিছৰ পৰা আমি আৰু এটা কথা লক্ষ্য কৰিব পাৰিছোঁ তেওঁৰ ঘৈণীয়েক আৰু ল'ৰা ছোৱালীৰ চিটিজেনশ্বিপ কিন্তু ব্ৰিটেইনত দি দিলে ইয়াত ৰখা নাই কিয় ৰখা নাই আৰু লগতে ধৰ্মও তেওঁ এতিয়াও খ্ৰীষ্টানিটিয়ে লৈ আছে ইয়াত ৰখা নাই কাৰণে আমি আৰু এটা ভাবিবলৈ বাধ্য হৈছোঁ কাইলৈ যদি কিবা এটা প্ৰুভ হয় তেওঁ বিদেশী সম্পৰ্ক প্ৰুভ হয় ঘৈণীয়েক আৰু ল'ৰা ছোৱালী ইয়াৰ পৰা বাহিৰত ৰাখিয়ে দিলে তেওঁ ইয়াৰ পৰা সোনকালে ওলাই যাবৰ কাৰণে সুবিধা হ'ব নেকি সেইকাৰণে ঘৈণীয়েকক বাহিৰত ৰাখিলে নেকি